মাটিৰ পৰা এখন বেলেগ পৃথিৱীও দেখিব ট্ৰেজাৰীত যেতিয়া দৰমহা ল'ব যাব এনপিএছৰ নম্বৰটো বিচাৰোতে ট্ৰেজাৰীৰ এজনে 500 টকা খুজিব ইমানলৈকে মোৰ কন্ট্ৰোল আছে আজিলৈকে মই যিখিনি কৰিলো এখিনি মোৰ নিয়ন্ত্ৰণত হ'ল অহা কালিৰ পৰা বিলখন বনাওতে ট্ৰেজাৰীত যাওঁতে তাতো সগুন কিছুমান বহি আছে আৰু মোক মানুহে কয়ও যে মামা আপুনি ইমান ধুনীয়াকৈ মাটি মিলি চাকৰি দিলে এতিয়া দেখোন পইচা খোজে এইটোৱে হ'ল অসমৰ দুৰ্ভাগ্য মই অনুৰোধ কৰিম যে আপোনালোকে ট্ৰেজাৰীত হওক অফিচত হওক টকা নিদিব আৰু অধিকাৰৰ কাৰণে আপোনালোকে যুঁজিব যে আমি টকা নিদিয়াকৈ চাকৰি পাইছো ইয়াতো আমি টকা নিদিম আৰু আপোনালোকক মই ডিসি সকলক কৈ ৰাখিম সিনিয়ৰ অফিচাৰ সকল আপোনালোকে ক'ব যে টকা খুজিছে আৰু যদি এনেকুৱা পৰিবেশৰ সন্মুখীন হয় ফেসবুকত হওক ইনষ্টাগ্ৰামত হওক মোক জনাই দিয়াৰ কাৰণে চেষ্টা কৰিব যিমানখিনি পাৰো মই সহায় কৰিব চেষ্টা কৰিম কিন্তু সহজে আপোনালোকে পইচাটো নিদিব আৰু তেতিয়া তেওঁলোকো লাহে লাহে পৰিৱৰ্তন হ'ব কিন্তু আমাৰ মানুহবিলাকে গৈ দিয়ে এজনে বুদ্ধি দিয়ে যুজি কি হ'ব দি দে 500 কিন্তু 500 ইনটু 5000 কিমান হ'ব সেইটো বহুত হৈ যায় সেইকাৰণে আপোনালোকে নিদিয়াকৈ থাকিব শেষত শক্তি বিভাগত বেসিক্যালি এপিডিসিএলত আমি 1329 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম 1329 গৰাকী প্ৰাৰ্থীক ইয়াতে নিযুক্তি পত্ৰ দিয়াত অসুবিধা হ'ব সেই কাৰণে আপোনালোকে আমাৰ ওয়েবসাইট আজি নাম পাব এপি পাব তাৰ পৰা ৰাতি আপোনালোকে এপইন্টমেন্ট লেটাৰ খিনি ডাউনলোড কৰি ল'ব আনহাতে ফৰেষ্ট ডিপাৰ্টমেন্ট পঞ্চায়ত ৰেভিনিউ পশুপালন এগ্ৰিকালচাৰ পিডব্লিউডি বিল্ডিং ফিচাৰী হ্যান্ডলুম টেক্সটাইল ইৰিগেশ্যন স্কিল হায়াৰ এডুকেশ্যন হোম টিএনডি স্পোৰ্টস কোঅপাৰেশ্যন লেবাৰ ইলেকশ্যন ইণ্ডাষ্ট্ৰী INPR, tourism, food and civil supply, administrative reforms, housing, indigenous and tribal faith, welfare of minority, mines and minerals, soil conservation, social justice, cultural affairs, governor secretariat, tribal affairs department, higher education, transport, legislative, science, technology, T-tribe, judicial. আপোনালোকে বাহিৰৰ পৰা নিযুক্তি পত্ৰখিনি সংগ্ৰহ কৰিব চাৰিটা ডিপাৰ্টমেন্ট গধূলি এপইন্টমেন্ট লেটাৰ ল'ব ওয়েবসাইটত আপোনালোকে ওয়েবসাইটটো টিভিত পাই যাব 9টা বজাত আপোনালোকে ওয়েবসাইটৰ পৰা এইখিনি ডাউনলোড কৰিব বাকি সকলে বাহিৰৰ পৰা নিযুক্তি পত্ৰ লৈ যাব যোগদান কেতিয়া কৰিব মোৰ মতে তেটো সৰকাৰি মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে কিন্তু মই এটা পৰামৰ্শ দিও সকলে মানি লব পু মাহত জয়েন কৰিব নালাগে পু মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয় সেইকাৰণে মই এপইন্টমেন্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলো কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু মাঘৰ বিহুটো খাই যোগদান কৰিব 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে সিনিয়ৰিটি সব মেইনটেইন থাকিব আজি হল 9 তাৰিখ কোনদিনা ভোগালী বিহু 15 নে 14 15 তাৰিখে 1 মাঘ গতিকে 15 তাৰিখ 1 মাঘ 16 তাৰিখে গৈ আপোনালোকে জয়েন কৰি ল'ব আৰু 15 দিনলৈকে জয়েনিংত সিনিয়ৰিটি জুনিয়ৰিটি নাই জুনে যেতিয়া জয়েন কৰিলো একে সিনিয়ৰিটি জুনিয়ৰিটি থাকে ঠিক আছে আৰু এটা কথাৰ কাৰণে আপোনালোকক মই এই 4 দিন ৰখিব কৈছো গাঁৱত গৈ আপোনালোকক মই এটা দায়িত্ব দিছো আজিলৈকে কথাটো বেলেগ আছিল এইবাৰ যেতিয়া গাঁৱত যাব এপইন্টমেন্ট লেটাৰ লৈ যাব উঠি অহা লৰা ছোৱালীখিনিক আপোনালোকে বুজাব যে পঢ়িলে এতিয়া আমি চাকৰি পাম
আপোনালোকৰ মাজত মই সোধা নাই, বহুতৰ হয়তো আজিৰ পৰা 5 বছৰ আগলৈকে চাকৰি, চৰকাৰী চাকৰি পাম কোনেও ভাবাই নাছিলে। অসমৰ বাহিৰত কিবা কৰিছিল, প্ৰাইভেট কোম্পানীত কৰি আছিলে, কোনে কোনে প্ৰাইভেটত কাম কৰি আছিলে। আমিতো আশাবাদে দিছিলো, কিন্তু অসমখন যে পৰিৱৰ্তন হৈছে, পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি, এই কথাটো উৰুকাত, বিহুত যাক লগ পাই আপোনালোকে বুজাব, যাতে আমাৰ নতুন চাম ল'ৰা ছোৱালীয়ে পঢ়া শুনা আৰম্ভ কৰে, পঢ়িব চেষ্টা কৰে। আৰু আমাৰ অসমখন বহুত আগবাঢ়ি গৈ আছে। এতিয়া ইণ্ডাষ্ট্ৰী আহিব অসমত, নতুন নতুন কাৰ্যালয়, নতুন নতুন ইণ্ডাষ্ট্ৰী। আমি অসমখনক এটা সুন্দৰ পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰি আছো, যাতে আমাৰ অসমৰ যুৱক যুৱতীসকলে অসমতে থাকি আমি কামো কৰিব পাৰো, অসমৰ উন্নতিত আমি বৰঙণিও যোগাব পাৰো। আপোনালোকে আপোনালোকৰ স্কুলৰ, গাঁৱৰ ল'ৰা ছোৱালীক বুজাব যে পঢ়া শুনা কৰিব লাগে, আৰু পঢ়া শুনাৰ কৰা ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ দিব নালাগে, কোনো কৰিব নালাগে, মাত্ৰ পঢ়ি শুনিয়ে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰি। মই তাৰ উদাহৰণ। এই কথাখিনি এই 4 দিন আপোনালোকে গাঁৱত কব। পুহ মাহটো মই কব লাগে কাৰণে কলো, কিন্তু মোৰ উদ্দেশ্য হল 4-5 দিন, কাৰণ এবাৰ যেতিয়া ডিপাৰ্টমেণ্টত সোমাই যাব, তাৰ পিছত কিবা এটা কৰিব দিগদাৰ, কাৰণ কাৰ্যালয়ত গলে আমাৰ ব্যক্তিত্বটোৱে সলনি হৈ যায়। আজি যেনেকে আমি ফূৰ্তি ফাৰ্তা কৰি আছো, 16 তাৰিখে মোক দেখা পালে আপোনালোকে এনেকে কথা পাতিব নোৱাৰিব। ব্যক্তিত্বটো সলনি হৈ যায়, চৰকাৰৰ দায়িত্ব আহি পায়। যেনেকে পুলিচত ইউনিফৰ্ম পিন্ধা মানুহজন বেলেগ, ইউনিফৰ্ম নিপিন্ধা মানুহজন বেলেগ। কিন্তু এইকেইটা দিন আপোনালোকৰ হাতত আছে, আৰু আমি আমাৰ ল'ৰা ছোৱালীক বুজাম যে পঢ়িব লাগে, পঢ়ি শুনিলে আমাৰ অসমত চৰকাৰী চাকৰি পাব পাৰে। দুটা সৰু সৰু উদাহৰণ। কাবাৰ কাবাৰ পৰিয়ালত যদি অৰুণোদয় আছে, আপোনালোকে অৰুণোদয়টো এৰি দিব, কাৰণ চৰকাৰী চাকৰিয়ালৰ কাৰণে অৰুণোদয়টো আমি ল'ব নালাগে, আমাতকৈ দুখীয়াজনে পাওঁ। দ্বিতীয়তে, প্ৰথম দৰমহাটো পোৱাৰ পিছত খুব মনেদি চিন্তা কৰি দেউতা মাৰ কাৰণে 2টা উপহাৰ কিনিব লাগিব। ঠিক আছে, কি কিনিব লাগে মই নকওঁ, দেউতা মাৰ কাৰণে একেবাৰে মনেদি চিন্তা কৰি কিবা এটা কিনিব লাগে, দিব লাগে দেউতা মাক। কাৰণ দেউতা মাৰ আশীৰ্বাদ নহলে 9 লাখ মানুহৰ ভিতৰত আমি ইয়াত বহি থাকিব নোৱাৰো। কিমান মানুহ আছিলে? 9 লাখ। 9 লাখ মানুহক মাজত আজি আমি ইয়াত 4,000 মানুহ আছো। 9 লাখ মানুহৰ মাজত 4,000। কোনোবাই 156 পাইছে, পোৱা নাই, 157 পাইছে, চাকৰি পাইছে। 56 আৰু 57ৰ মাজত মেৰিটত কোনো পাৰ্থক্য নাথাকে, এইটো খালি ভাগ্য। কোনোবা এটা প্ৰশ্ন তেওঁ পাৰি নোৱাৰিলে, আপোনালোকে এটা প্ৰশ্ন পাৰিলে, এইটো খালি কপাল। কপালৰ বাদে একো নহয়। 156, 157 কপালখন কোনে লিখে? নেদেখাজনে লিখে। দেউতা মাৰ আশীৰ্বাদত কপালখন লিখা যায়। আৰু দেউতা মাক যিসকল ল'ৰা ছোৱালীয়ে পিছত নেগলেক্ট কৰে, তেওঁলোকৰ জীৱনৰ কোনো মূল্য নাথাকে, আৰু কৰবাত নহয় কৰবাত তেওঁলোকে এদিন জীৱন বাটত উজতিও খায়, দেউতাক মাকৰ অভাৱ অনুভৱো কৰে। কাৰণ আজি আমাৰ দেউতা মা, কালি আমি নিজে দেউতা মা হ'ম। আমি দেউতা মাক যি ব্যৱহাৰ কৰিম, মোৰ ল'ৰা ছোৱালীয়েও মোক সেইটোকে ব্যৱহাৰ কৰিব। কাৰণ ল'ৰা ছোৱালীয়ে দেউতাক মাকৰ পৰা শিকে, প্ৰত্যেক দিনেই শিকে। আৰু ল'ৰা ছোৱালীৰ মূৰত সি ৰেজিষ্টাৰ হয়। যেতিয়া মোৰ সন্মুখতে মই দেউতাক গালি পাৰিম, তেতিয়া মোৰ বাচ্চাতেও বুজিব, তাৰমানে দেউতাকক গালি পাৰিব পাৰি। মোৰ সন্মুখতে মা
মই কেটেৰ কৰি গালি পাৰি দিম, মোৰ ল'ৰা ছোৱালী এজনেও শিকিব যে তাৰমানে মাক গালি পাৰিব পাৰি। আৰু আপোনালোক নিশ্চিত থাকক, ডাঙৰ হৈ আপোনালোককো আপোনালোকৰ ল'ৰা ছোৱালী একেটাই ব্যৱহাৰ কৰি দিব। এইটোৱে জীৱনৰ চাইকেল, এনেকে জীৱন চলি থাকে। যোনে দেউতাক মাকক সন্মান কৰে, মৰম কৰে, আদৰ কৰে, তাৰ ল'ৰা ছোৱালীয়েও মোক মৰম আদৰ কৰিব। কাৰণ মোৰ দেউতা আজি, অহাকালি ময়ো দেউতা হ'ম। আমাৰ ভাৰতৰ সনাতন সভ্যতা এনেকেই চলি আছে। আমি আমাৰ ককাৰ পৰা শিকিছিলো, ককাই দেউতাৰ পৰা, দেউতাৰ পৰা মই, মোৰ পৰা ল'ৰা ছোৱালীয়ে। কিতাপত লিখা নাথাকে, চিভিলাইজেশ্যন কিতাপত লিখা নাথাকে। সভ্যতা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ট্ৰান্সফাৰ হয়। আমাৰ ঘৰৰ ৰীতি নীতি, সকলো ঘৰৰে নিজৰ নিজৰ ৰীতি নীতি আছে, ৰীতি নীতি কতো লিখা নাথাকে, সি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বদলি হয়। সেইবাবে দেউতা মাৰ প্ৰতি অসীম শ্ৰদ্ধা আমাৰ জীৱনৰ আটাইতকৈ